ND24 আৰু অগ্ৰগামিনীৰ উদ্যোগত মঞ্চস্থ হ'ব লভিতা 4 মেত মঞ্চস্থ কৰা হ'ব ৰূপকৰৰ কালজয়ী নাটখন শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হয় শুভ মুহূৰ্ত অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে ND24ৰ CMD কিশোৰ বৰাই উপস্থিত থাকে ND24ৰ মহাপ্ৰবন্ধক জ্যোতিষ প্ৰবন বৰদলৈ নাটখনৰ পৰিচালক অনুপজ্যোতি চৌধুৰী বিশিষ্ট লেখক গোপাল জালনো উপস্থিত থাকে এই অনুষ্ঠানত অগ্ৰগামিনীৰ উপদেষ্টা প্ৰদীপ পূজাৰী উপস্থিত থাকে এই অনুষ্ঠানত যেটো কনফিডেন্স বিল্ড আপৰ ক্ষেত্ৰত আমি ভাবিছিলো আলোচনা কৰিছিলো যে আজি তাৰিখত গুৱাহাটী মহানগৰত নাটক চাবনে নাই কাৰণ যুগ সলনি হৈছে মানুহৰ চিন্তা সলনি হৈছে মানুহৰ এটা বেয়া পাই উপায় নাই পশ্চিমীয়া সংস্কৃতিৰ প্ৰতি আমাৰ সংস্কৃতি ধাৱমান হোৱাৰ প্ৰৱণতাটো বৃদ্ধি পাইছে তাৰ মাজতো আমাৰ মানুহে নাটক চাবনে নাই মোৰ এটা শেহতীয়া অভিজ্ঞতা যোৱা বছৰ আমি ডিব্ৰুগড়ত নাট মহাৰণ পাতিছিলোঁ আমি অসমৰ প্ৰায় সংখ্যক আগশাৰীৰ নাটক প্ৰতিযোগিতাত প্ৰথম স্থান পোৱা সকলক লৈ নাট মহাৰণ পাতিলোঁ আমাৰ খুব সুন্দৰ অভিজ্ঞতা ডিব্ৰুগড়ত আমি বিপুল সঁহাৰি পালোঁ ৰাইজৰ আৰু গোটেই অসমতে আমি বিভিন্ন জেগাৰ পৰা আমি ৰাইজৰ যথেষ্ট সমাদৰ বুটলিবলৈ সক্ষম হ'লোঁ তাৰপিছত মই যেতিয়া বাইদেউহঁতৰ লগত পঢ়িলোঁ যে আমি ৰিক্সা এটা লৈ চাওঁ বাইদেউহঁতে ক'লে যে ডাঙৰ হলটোত আমি কৰিম 1200 কেপাচিটি মই মনে মনে ভাবিলোঁ সাহস কৰিছোঁ এই 1200 মানুহ গুৱাহাটীত নাটক চাব জানো সেইদিনাখন মই থাকিব নোৱাৰিলোঁ বিশেষ কাৰণত মই দিল্লীত থাকিব লগা হৈছিলে কিন্তু মই প্ৰতি মুহূৰ্তে মোৰ আমাৰ এডিটৰ-ইন-চিফ ৰাজদীপ বাইলং বৰাক মই সুধি আছিলোঁ যে ৰাজদীপ মানুহ হৈছে নাই প্ৰথম অৱস্থাত মানুহ খুব তাকৰ আছিলে ৰাজদীপে কৈছে ছাৰ এতিয়ালৈকে কিন্তু মানুহ অহা নাই কিন্তু আহিব নিচিনা ভাৱ এটা আছে লাহে লাহে শেষৰ ফালে কৈছে ইয়াত বহিব মানুহৰ জেগা নাই মই দিল্লীত যিটো জেগাত মই আছিলোঁ মোৰ লগৰ কেইজনৰ লগত মোৰ মানে মুখত হাঁহি দেখি তেখেতে কি হৈছে মই এনেধৰণৰ ঘটনা গুৱাহাটীত নাটক কৰিব লগা হৈছে নাটকত মানুহ হৈছে এইটো ভাল লক্ষণ আৰু মই ব্যক্তিগতভাৱে কিছুমান কথা উপলব্ধি কৰোঁ যেনেকৈ ভাৰতবৰ্ষত আমি দিল্লী মহানগৰত লাচিত বৰফুকনক লৈ যেনেকৈ আমাৰ নাটক মঞ্চস্থ হ'ল ভাৰতত লাচিতক আৰু জনাত সহায় কৰিলে মই ভাবোঁ যে আমাৰ যেনেকৈ মূলা গাভৰু কনকলতা সতী সাধিনীৰ পৰা আৰম্ভ কৰি যি বীৰ বীৰাংগনা আমাৰ অসমৰ আছে লাচিত বৰফুকন চিলাৰাই অলৰেডি আমাৰ তেখেতসকলৰ ইতিমধ্যে আলোচনা গুণানুগতিক ভাৰতবৰ্ষত আমি বিভিন্নজনে তাৰ সমান্তৰালভাৱে যদি আমি নাৰী শক্তিক যাতে আমি ভাৰতবৰ্ষৰ বুকুত আমাৰ এই শক্তিশালী চৰিত্ৰকেইটাক যদি আমি উপস্থাপন কৰিব পাৰোঁ ৰাষ্ট্ৰীয় দৰবাৰত অসমত আমি লভিতাৰ বিষয়ে আমি জানো জ্যোতিপ্ৰসাদ আগৰৱালাৰ আমি ৰচনাৱলী পঢ়িছোঁ জ্যোতিপ্ৰসাদ আগৰৱালাৰ কালজয়ী নাটক লভিতাৰ বিষয়ে আমি সম্পূৰ্ণ নহ'লেও কিছু অংশ আমি সৰুকালত লভিতা নাটক দেখিছোঁ মোৰ প্ৰয়াত মোৰ জ্যেষ্ঠ ভাতৃ বাইদেউ লভিতা নাটক কৰিছিলে আৰু মই সৰুৰ পৰাই দেউতাৰ মুখতো এইখিনি বস্তু শুনিছোঁ সেইকাৰণে মই ভাবোঁ যে এই যে চৰিত্ৰবিলাক আমাৰ চৰিত্ৰবিলাক দিল্লীত যদি ৰাষ্ট্ৰীয় প্ৰেক্ষাপটতে হওক যেনেকৈ আমি ঝান্সী ৰাণীক যেনেকৈ আমি জানো আমাৰ হয়তো মূলা গাভৰুক হয়তো বম্বে দিল্লীত নাজানে হয়তো আমাৰ কনকলতাক নাজানে তেওঁলোকেও ভাৰতীয় স্বাধীনতা আন্দোলনত তেখেতসকলৰ যিটো ত্যাগ আমাৰ অসমীয়া জাতি হিচাপে যেনেকৈ আমি অসমত গৌৰৱ কৰোঁ মই ভাবোঁ ভৱিষ্যতৰ দিনত এটা সিনিপুণ পৰিকল্পনা যদি হয় এইটো অকল মোৰ ব্যক্তিগত প্ৰচেষ্টাত এইটো সম্ভৱ হৈ নুঠিব এটা বহুত ডাঙৰ পৰিসৰৰ ইয়াত বিভিন্ন ধৰণৰ কথা থাকিব যাৰ কি নহওক বাৰু আহিব লগা লভিতা নাটকখনৰ ক্ষেত্ৰত ND24ৰে পূৰ্ণ সহযোগিতা আছিলে আমি তেওঁলোকৰ প্ৰতি সহযোগ আমি হৈ থাকিম আৰু দাদাই যিটো কথা কৈছে যে পূৰ্ণিমা ভ্ৰমণৰ ক্ষেত্ৰত আমি অহাকালিৰ পৰাই আমি চেনেলৰ পৰা তেখেতসকলৰ যোগাযোগ কৰাৰ আমি চেষ্টা কৰিম যদি আমি যোগাযোগ পাওঁ নিশ্চিতভাৱে আৰু তেখেতে মই ভাবোঁ যে যোগাযোগ হ'লে তেখেতে অহাত একো অসুবিধা নাথাকিব বুলি ভাবিছোঁ চেষ্টা এটা কৰি চাম কথা দি নাযাওঁ কিন্তু ভাবোঁ যে তেখেতে অনাৰ ক্ষেত্ৰত আমি সফল হ'ম আৰু আহিব লগা দিনবিলাকত অগ্ৰগামীৰ যি পৰিকল্পনা এনেকুৱা ধৰণৰ পৰিকল্পনা নাটক মই সদায় এটা ব্যক্তিগতভাৱে বিশ্বাস কৰোঁ অসমীয়া সংস্কৃতিৰ অসমীয়া পুৰোধাসকলক এটা নতুন জেনেৰেশ্যনে নতুন চামে কিন্তু পাহৰিবলৈ আৰম্ভ কৰিছে তাৰ মূলতে আমি আজি মোৰ ল'ৰা ছোৱালী মোৰ ছোৱালীজনীক যদি মই নিশিকাওঁ জ্যোতিপ্ৰসাদ আগৰৱালাৰ বিষয়ে বিষ্ণুপ্ৰসাদ ৰাভাৰ বিষয়ে গুৰুজনাৰ বিষয়ে কোনে শিকাব আপুনি কওকচোন কোনেও নিশিকাব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত